আমাৰ হাজো সমষ্টিৰ দেউধাসকলে আমাৰ দেৱ সমাজ বুলি কয় তেওঁলোকৰ দেউধা বুলি ক'লে আমাৰ সকলো ধৰণৰ শক্তি নিহিত হৈ আছে তেওঁলোকৰ লগত দুৰ্গা আমাৰ মনসা আমাৰ মহাদেৱ তেওঁলোকে আৰাধনা কৰে নাখাই নবৈ ব্ৰত পালন কৰি সেই দেউধা সেই দেৱ সমাজে আজি আমাৰ চৰকাৰখনক আশীৰ্বাদ প্ৰদান কৰিবলৈ আজি এই অনুষ্ঠান কৰিছে আৰু এই আশীৰ্বাদ প্ৰদান কৰিছে যে আমাৰ চৰকাৰৰ কাম কাজ দেখি আমাৰ চৰকাৰৰ ওপৰত তেওঁলোকৰ আস্থা বাঢ়িছে আৰু 2021 যাতে এইখন চৰকাৰ আকৌ আহে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন যাতে 2021 পুনৰাই আহে পুনৰাই যাতে ৰাইজৰ আস্থাভাজন হয় পুনৰাই যাতে আমাৰ চৰকাৰ গঠন কৰিব পাৰে এই ভাৰতীয় জনতা পাৰ্টি দলে তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিছে আৰু আমি কথা দিছোঁ যে আপোনালোকৰ এই আশীৰ্বাদ প্ৰদানেৰে আমাৰ সঁচাকৈ আমাৰ মন ভৰি গৈছে আমি ৰাইজৰ কাৰণে কিবাৰ কাম কৰিবলৈ আমি উৎসাহ পাইছোঁ আমি বহুত মনৰ কথা ক'বলৈ আজি থকাথকি লাগিছে কাৰণ এনেকুৱা আশীৰ্বাদ বা এনেকুৱা অনুষ্ঠান মই আজিলৈকে জীৱনত দেখা নাই কংগ্ৰেছক অসুৰ বোলা প্ৰসংগক লৈ সমগ্ৰ ৰাজ্য জ্বলিছে কি ক'ব আচলতে মই কোনো দলক অসুৰ কৰা নাই তেওঁলোকৰ কাম কাজখিনিহে অসুৰ বুলি কৈছিলোঁ গতিকে তেওঁলোকক ৰাইজে যিহেতু তেওঁলোকক প্ৰত্যাখ্যান কৰিছে গতিকে তেওঁলোকৰ যিখিনি কাম কাজ আজি 15 বছৰে আজি দেখি আহিছে আমাৰ অসমৰ জনসাধাৰণে গতিকে ৰাইজৰ মনোভাৱখিনিহে মই ব্যক্ত কৰিছোঁ এইবাৰ দুৰ্গা পূজাত কেনেধৰণে কটাব আপুনি চাওক এয়া নৱৰাত্ৰি আৰম্ভ হৈছে আমাৰ এয়া আজি দ্বিতীয় তিথি আমাৰ 9 দিন চলিব গতিকে আমাৰ যোৱাকালি শৈলপুত্ৰী আজি ব্ৰহ্মচাৰিণী তেনেকৈ আপোনালোকে জানে নিশ্চয় এয়া নৱদুৰ্গা দশম মহাবিদ্যালয় মানে শৈলপুত্ৰী ব্ৰহ্মচাৰিণী চন্দ্ৰঘণ্টা স্কন্দমাতা কাত্যায়নী কালৰাত্ৰি মহাগৌৰী সিদ্ধিদাত্ৰী নৱমীৰ দিনাখন হয় আৰু সেইদিনাখন তেওঁ আশীৰ্বাদ প্ৰদান কৰে যে 9 দিনত তেওঁ সন্তুষ্ট হৈ তেওঁ যি বিচাৰে তাকেই দিয়ে গতিকে আপোনালোকৰ এই নৱৰাত্ৰি সাধনা যি তেওঁলোকে আজি কৰিছে দেউতাসকলে গতিকে মোৰ তেওঁলোকৰ লগত ময়ো সেই সাধনাৰ অকণমান অংশীদাৰ হ'বলৈ আমি চেষ্টা কৰিছোঁ